চাবুৱাত মটক যুৱ মহোৎসৱ আৰু মটক জনগোষ্ঠীটোৰ কেউটি সংগঠনৰে বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে। খিলঞ্জীয়া ভূমিপুত্ৰ মটক জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আটাইকেইটা সংগঠনে সামাজিকভাৱে সক্ৰিয় হৈ কাম কাজ কৰি আহিছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থা পৰিয়ালটোৱে তেওঁলোকৰ লগত একেলগে কাম কাজ কৰি আহিছোঁ আৰু আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। জনগোষ্ঠীটোৰ বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত উপনীত হৈছে, সকলো ইয়াত উপস্থিত হৈছে। সকলোৱে ইয়াত অসমীয়া জাতিটোৰ সকলো কথা বতৰা ইয়াত আলোচনা হ'ব তেওঁলোকৰ অধিৱেশনৰ থলীত। যুৱ মহোৎসৱৰ যোগেদি যুৱ প্ৰতিভাসমূহক বিকশিত কৰিবৰ কাৰণে প্ৰয়াস কৰা হ'ব। অনুষ্ঠানত অংশ ল'লোঁ উদ্যোক্তাসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে জাতিটোক সংহত কৰি ৰাখিবৰ কাৰণে সকলোৰে মাজত সমন্বয় সৃষ্টি কৰিবৰ কাৰণে তেওঁলোক সক্ষম হওক, তাৰ প্ৰতি শুভকামনা জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই অৰাজনৈতিকভাৱে আমি আমাৰ কাম কাজ কৰি আহিছোঁ, কৰি যাম। এটা প্ৰভাৱ গোষ্ঠী হিচাপে সদৌ অসম ছাত্ৰ সন্থাই সকলো সময়তে অসমৰ জনসাধাৰণৰ অভিভাৱকত্বৰে কাম কাজ কৰি আহিছে আৰু শেহতীয়াকৈ অসমত নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ হৈছে। অসমৰ জনসাধাৰণে নিজৰ বিবেকেৰে সৈতে চৰকাৰ গঠন কৰিব, কিন্তু এইখিনি সময়ত এটা অসহিষ্ণু পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈ আমাৰ সকলোৰে পৰিলক্ষিত হৈছে। বিদেশী অবৈধ যিসকল সন্দেহজনক নাগৰিক সেইসকলৰ উত্থান অসমত ঘটিছে। তেওঁলোকে আগ্ৰাসী মনোভাৱেৰে সৈতে আমাৰ ভূমি বেদখল কৰিছে, সত্ৰৰ ভূমি বেদখল কৰিছে। তেওঁলোকৰ জনসংখ্যা ইমানেই বৃদ্ধি পাইছে যে ক'ৰবাত আমাৰ জাতিটোৱে আমাৰ আইমুখৰ মাত হেৰুৱাৰ উপক্ৰম হৈছে, আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেইসকলক বহিষ্কাৰৰ বাবে অসমে দীঘলীয়া সময় জুৰি আন্দোলন কৰিছে। বিদেশী বহিষ্কাৰ আন্দোলন অসম আন্দোলন ঐতিহাসিক অসম আন্দোলন সংগঠিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত এইখন চৰকাৰে 860গৰাকী